নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল কোন বছৰত ভাৰতৰ প্ৰথমবাৰৰ বাবে ইভিএম ব্যৱহাৰ কৰা হৈছিল কি কৰিছে ইন হুইচ ইয়াৰ ওয়াজ ইভিএম ফাৰ্ষ্ট ইউজড ইণ্ডিয়া শুদ্ধ অপচনটো হ'ব অপচন এ 1982 1982 চনত ভাৰতত প্ৰথমবাৰৰ বাবে ইভিএম ব্যৱহাৰ কৰা হৈছিল নেক্সট কোৱেশ্চন উনাকুটি উত্তৰ পূব ভাৰতৰ এখন বিখ্যাত ঠাই ই ক'ত অৱস্থিত কি হৈছে উনাকুটি ইজ এ ফেমাস প্লেস ইন নৰ্থ ইষ্ট ইণ্ডিয়া ৱেৰ ইজ ইট লোকেটেড শুদ্ধ অপচনটো হ'ব অপচন এ ত্ৰিপুৰা উনাকুটি উত্তৰ পূব ভাৰতৰ এখন বিখ্যাত ঠাই আৰু ই ত্ৰিপুৰাত অৱস্থিত নেক্সট কোৱেশ্চন কোন সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা 1969 চনত এমএলএ হিচাপে নিৰ্বাচিত হৈছিল কি হৈছে ফ্ৰম হুইচ কনষ্টিটিউয়েন্সি Vishnuprasad Rava was elected as MLA in 1969. শুদ্ধ অপচনটো হ'ব অপচন ডি তেজপুৰ 1969 চনত বিষ্ণুপ্ৰসাদ ৰাভাই এমএলএ হিচাপে নিৰ্বাচিত হৈছিল তেজপুৰৰ পৰা নেক্সট কোৱেশ্চন তলৰ কোনটো জনগোষ্ঠীয়ে নক্ৰেং উৎসৱ পালন কৰে কি হৈছে which of the following tribes celebrated the নক্ৰেং festival আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি খাসী খাসী সকলে নক্ৰেং উৎসৱ পালন কৰে নেক্সট কোৱেশ্চন কোনখন দেশে 2019 চনৰ এপ্ৰিল মাহত বিশ্বৰ প্ৰথমটো পূৰ্ণাংগ 5G মোবাইল নেটৱৰ্ক মুকলি কৰিছিল কি হৈছে which country launched the world first full-fledged 5G mobile networks in April 2019 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি সাউথ কোৰিয়া 2019 চনৰ এপ্ৰিল মাহত বিশ্বৰ প্ৰথমটো পূৰ্ণাংগ 5G মোবাইল নেটৱৰ্ক মুকলি কৰিছিল সাউথ কোৰিয়াই নেক্সট কোৱেশ্চন পানবাৰী মছজিদ বা ৰঙামাটি মছজিদক অসমৰ আটাইতকৈ পুৰণি মছজিদ বুলি গণ্য কৰা হয় ই ক'ত আছে কি হৈছে পানবাৰী মছজিদ বা ৰঙামাটি মছজিদক অসমৰ আটাইতকৈ পুৰণি মছজিদ বুলি গণ্য কৰা হয় ই ক'ত আছে শুদ্ধ অপচনটো হ'ব অপচন সি ধুবুৰী পানবাৰী মছজিদ বা ৰঙামাটি মছজিদ ধুবুৰী জিলাত অৱস্থিত নেক্সট কোৱেশ্চন 2011 চনৰ লোকপিয়ল অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ ভিতৰত ভাৰতৰ জনসংখ্যা কিমান শতাংশ কি হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ ভিতৰত ভাৰতৰ জনসংখ্যাৰ কিমান শতাংশ শুদ্ধ অপচনটো অপচন বি 17.5 শতাংশ 2011 চনৰ লোকপিয়ল অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ ভিতৰত ভাৰতৰ জনসংখ্যা হ'ল 17.5 শতাংশ নেক্সট কোৱেশ্চন ভাৰতৰ কিমানখন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ কৰিছে কি হৈছে হাউ মেনি ষ্টেটস অফ ইণ্ডিয়া শ্বেয়াৰ বৰ্ডাৰ উইথ নেপাল শুদ্ধ অপচনটো হ'ব অপচন বি 5 পাঁচখন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ কৰিছে ভাৰতৰ পাঁচখন ৰাজ্যই নেপালৰ সৈতে সীমা ভাগ কৰিছে নেক্সট কোৱেশ্চন কাঞ্চনজংঘা ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত এই হৈছে where is কাঞ্চনজংঘা ষ্টেডিয়াম located in India আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি শিলিগুৰি কাঞ্চনজংঘা ষ্টেডিয়াম ভাৰতৰ শিলিগুৰিত অৱস্থিত ইয়াৰ পিছৰ কোৱেশ্চন ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান অসমৰ ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি চানচাৰি কামৰূপ নেক্সট কোৱেশ্চন তলৰ কোনে স্বাধীন ভাৰতত প্ৰথম বাজেট সংবিধান সভাৰ সন্মুখত দাখিল কৰিছিল কি হৈছে তলৰ কোনে স্বাধীন ভাৰতৰ প্ৰথম বাজেট সংবিধান সভাৰ সন্মুখত দাখিল কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি আৰ কে সানামুখম শেট্টিয়ে স্বাধীন ভাৰতৰ বাজেট সংবিধানৰ সভাৰ সন্মুখত দাখিল কৰিছিল নেক্সট কোৱেশ্চন তলৰ তালিকাত উত্তৰ পূব ভাৰতৰ লন বল খেলুৱৈ কোন কি হৈছে in the following list who is a lone ball player from North East India শুদ্ধ উত্তৰটো হ'ব অপচন ডি নয়নমণি শইকীয়া উত্তৰ পূব ভাৰতৰ লন বল খেলুৱৈ হ'ল নয়নমণি শইকীয়া নেক্সট কোৱেশ্চন 1 horse power is equal এক অস্ত্ৰ শক্তিৰ মান কিমান শুদ্ধ উত্তৰটো হ'ব অপচন বি 746 watts নেক্সট কোৱেশ্চন চৰাইদেউ কোন বছৰত অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল চৰাইদেউ was declared as a district of Assam in which year
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2015 চনত 2015 চনত চৰাইদেউক অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন তলৰ কোনটো শোধনাগাৰক ভাৰতীয় হাইড্ৰ'কাৰ্বন খণ্ডৰ গংগোত্ৰী বুলি অভিহিত কৰা হৈছে কি সুধিছে which of the following refinery is termed as গংগোত্ৰী of the Indian hydrocarbon sector আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডিগবৈ শোধনাগাৰক ভাৰতীয় হাইড্ৰ'কাৰ্বন খণ্ডৰ গংগোত্ৰী বুলি অভিহিত কৰা হৈছে ইয়াৰ পিছৰ কুৱেশ্যন তলৰ কোনটো তামিলনাডুৰ সৰ্বোচ্চ শৃংগ কি সুধিছে which among the following is the highest peak of Tamil Nadu আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দুডা বেটা নেক্সট কুৱেশ্যন where is the newly established সংস্কৃত ইউনিভাৰ্চিটি অফ আছাম লোকেটেড কি সুধিছে অসমৰ নতুনকৈ স্থাপিত সংস্কৃত বিদ্যালয়খন ক'ত অৱস্থিত আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ নলবাৰী অসমৰ নতুনকৈ স্থাপিত সংস্কৃত বিদ্যালয়খন নলবাৰীত অৱস্থিত নেক্সট কুৱেশ্যন পোবেৰুন নামৰ বিখ্যাত ছবিখন কোনে নিৰ্মাণ কৰিছিল হু মেড দ্য ফেমাছ ফিল্ম পোবেৰুন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰভাত মুখাৰ্জী পোবেৰুন নামৰ বিখ্যাত ছবিখন নিৰ্মাণ কৰিছিল প্ৰভাত মুখাৰ্জীয়ে নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত শ্ৰী শ্ৰী ব্ৰহ্মপুৰেশ্বৰ মন্দিৰ অৱস্থিত কি সুধিছে ভাৰতৰ কোনখন ৰাজ্যত শ্ৰী ব্ৰহ্মপুৰেশ্বৰ মন্দিৰ অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ তামিলনাডু ভাৰতৰ তামিলনাডু ৰাজ্যত ব্ৰহ্মপুৰেশ্বৰ মন্দিৰ অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন 2022 চনৰ ফেব্ৰুৱাৰী মাহত নাইটিংগেল অফ ইণ্ডিয়া নামেৰে পৰিচিত তলৰ কোনজন ব্যক্তিৰ মৃত্যু হয় কি সুধিছে which of the following personality fondly known as Nightingale of India passed away in February 2022 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লতা মংগেশকাৰ নেক্সট কুৱেশ্যন কাৰ ৰাজত্বকালক মোগল স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয় কি সুধিছে কাৰ ৰাজত্বকালক মোগল স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শাহজাহানৰ ৰাজত্বকালক মোগল স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয় নেক্সট কুৱেশ্যন হু এমং দ্য ফ্লয়িং ইজ ন'ন এজ বিষ্ণুগুপ্ত বুলি তলৰ কোনগৰাকীক জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাণক্যক বিষ্ণুগুপ্ত বুলি কোৱা হয় নেক্সট কুৱেশ্যন এ ব্ৰিফ হিষ্টৰী অফ টাইম নামৰ বিখ্যাত গ্ৰন্থখন কোনে ৰচনা কৰিছিল হু ৰট দ্য ফেমাছ বুক এ ব্ৰিফ হিষ্টৰী অফ টাইম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ষ্টিফেন হকিং এ ব্ৰিফ হিষ্টৰী অফ টাইম নামৰ বিখ্যাত গ্ৰন্থখন ষ্টিফেন হকিঙে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন ফ্ল'য়েম কলাই উদ্ভিদৰ বিভিন্ন অংশলৈ কি কঢ়িয়াই নিয়ে কি সুধিছে ফ্ল'য়েম কলাই উদ্ভিদৰ বিভিন্ন অংশলৈ কি কঢ়িয়াই নিয়ে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি খাদ্য ফ্ল'য়েম কলাই উদ্ভিদৰ বিভিন্ন অংশলৈ খাদ্য কঢ়িয়াই নিয়ে নেক্সট কুৱেশ্যন ঋগ্বেদত কেইটা মণ্ডলত বিভক্ত কৰা হৈছে কি সুধিছে হাউ মেনি মণ্ডলছ ইজ দ্য ঋগ্বেদা ডিভাইডেড ইনটু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 10টা ঋগ্বেদক 10টা মণ্ডলত বিভক্ত কৰা হৈছে নেক্সট কুৱেশ্যন মটক ৰাজ্যৰ প্ৰথম শাসক কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ দ্য মটক কিংডম শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সৰ্বানন্দ সিংহ মটক ৰাজ্যৰ প্ৰথম শাসক আছিল সৰ্বানন্দ সিংহ নেক্সট কুৱেশ্যন চাইনা নেহৱাল কোনবিধ খেলৰ সৈতে সম্পৰ্কিত চাইনা নেহৱাল ইজ এ ৰিলেটেড টু হুইচ স্পৰ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেডমিণ্টন চাইনা নেহৱাল বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ দ্য মেন অফ ব্লাড এণ্ড আইৰণ তেজ আৰু লোহাৰ মানুহ বুলি কোনজনক কাক জনা যায় শুদ্ধ অপশ্যনটো অপশ্যন বি বিছমাৰ্ক তেজ আৰু লোহাৰ মানুহ বুলি বিছমাৰ্কক জনা যায়
নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ 243 নং অনুচ্ছেদ তলৰ কোনটোৰ লগত জড়িত Article 243 of the Indian Constitution is related to which of the following আৰু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি পঞ্চায়তী ৰাজ আৰ্টিকল 243 পঞ্চায়তী ৰাজৰ সৈতে জড়িত নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ডিড মহাত্মা গান্ধী ভিজিট আসাম ফৰ দা সেকেন্ড টাইম মহাত্মা গান্ধীয়ে দ্বিতীয়বাৰ অসমলৈ কোন চনত আহিছিল আৰু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 1926 চনত মহাত্মা গান্ধীয়ে দ্বিতীয়বাৰ অসমলৈ আহিছিল 1926 চনত নেক্সট কুৱেশ্যন প্ৰতি বছৰে কেতিয়া পালন কৰা হয় প্ৰবাসী ভাৰতীয় দিৱস কি হৈছে when is non resident indian NRI day celebrated every year আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপচনে 9 জানুৱাৰী প্ৰতি বছৰে 9 জানুৱাৰী তাৰিখে প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন 37 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ বাবে মাস্কট কি আছিল কি হৈছে what was the mascot for the 37th national games আৰু ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি মগা 37 সংখ্যক ৰাষ্ট্ৰীয় খেলবিধৰ মাস্কট আছিল মগা Question number 33 Where is Northeast India is Kangla Fort located? কি হৈছে কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইম্ফল কাংলা দুৰ্গটো ভাৰতৰ উত্তৰ পূব ভাৰতৰ ইম্ফলত অৱস্থিত নেক্সট কুৱেশ্যন তীৰ্থাংকৰ is associated with which religion? তীৰ্থাংকৰ শব্দটো নিম্নলিখিত কোনটো ধৰ্মৰ সৈতে সম্পৰ্কিত আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ জৈনিজম তীৰ্থাংকৰ শব্দটো নিম্নলিখিত জৈন ধৰ্মৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যন which of the following district of Assam has highest sex ratio অসমৰ তল কোনখন জিলা লিংগ অনুপাত সৰ্বাধিক শুদ্ধ অপচনটো হ'ব অপচন এ ডিমা হাছাও জিলাত লিংগ অনুপাত সৰ্বাধিক নেক্সট কুৱেশ্যন who wrote the famous book We the People We the People নামৰ বিখ্যাত গ্ৰন্থখন কোনে লিখিছিল আৰু অপচন ডি আছে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি নানি পালখিবালাই We the People নামৰ বিখ্যাত গ্ৰন্থখন লিখিছিল ইয়াৰ পিছৰ কুৱেশ্যন Two of Mughal empire wrote their own memories they were কি হৈছে দুজন মোগল সম্ৰাটে নিজৰ জীৱন স্মৃতি লিখিছিল তেওঁলোক আছিল অপচন ডি আছে বাবৰ এণ্ড হুমায়ুন এণ্ড জাহাংগীৰ বাবৰ এণ্ড জাহাংগীৰ এণ্ড শাহজাহান আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব অপচন চি বাবৰ এণ্ড জাহাংগীৰ নেক্সট কুৱেশ্যন লালা ৰাজপথ ৰায় ৱাজ অলছো ন'ন এজ লালা ৰাজপথ ৰায়ক অন্য কি নামেৰে জনা গৈছিল আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি লায়ন অফ পাঞ্জাব লালা ৰাজপথ ৰায়ক লায়ন অফ পাঞ্জাব নামেৰেও জনা গৈছিল নেক্সট কুৱেশ্যন খাৰডুংলা পাছ ক'ত অৱস্থিত খাৰডুংলা পাছ ইজ লোকেটেড ইন শুদ্ধ উত্তৰটো হ'ব ডি লাডাখ খাৰডুংলা পাছ লাডাখত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন হু ইজ ন'ন এজ লোকনায়ক অফ আছাম অসমৰ লোকনায়ক বুলি কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি অমিয় কুমাৰ দাসক অসমৰ লোকনায়ক বুলি জনা যায় নেক্সট কুৱেশ্যন দেহাল পূজা অসমৰ কোন জনগোষ্ঠীৰ লগত জড়িত অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ দেহাল পূজা ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট ফেষ্টিভেল এছ'চিয়েটেড উইথ হুইচ ট্ৰাইব ইন আছাম শুদ্ধ উত্তৰটো হ'ব অপচন ডি কাৰ্বি ট্ৰাইব দেহাল পূজা অসমৰ কাৰ্বি জনগোষ্ঠীৰ লগত জড়িত অন্যতম উৎসৱ নেক্সট কুৱেশ্যন হুইচ পাৰ্চনেলিটি অফ আছাম চাৰ্ভড এজ দ্য গভৰ্ণৰ অফ পাঞ্জাব অসমৰ কোনজন ব্যক্তিয়ে পাঞ্জাবৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন চি মহেন্দ্ৰ মোহন চৌধুৰী অসমৰ মহেন্দ্ৰ মোহন চৌধুৰীয়ে পাঞ্জাবৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট মেয়ৰ অফ গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যন গুৱাহাটী পৌৰ নিগমৰ প্ৰথম মেয়ৰ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰাধা গোবিন্দ বৰুৱা গুৱাহাটী পৌৰ নিগমৰ প্ৰথম মেয়ৰ আছিল ৰাধা গোবিন্দ বৰুৱা
ইয়াৰ পিছৰ কুৱেশ্যন which of the following districts of Assam do not share its boundary with Bangladesh কি হৈছে অসমৰ তলৰ কোনখন জিলাই বাংলাদেশৰ সৈতে সীমা ভাগ নকৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হাইলাকান্দি নেক্সট কুৱেশ্যন which was the first Ahom king to adopt the Hindu title Sargonayana কোনজন আহোম ৰজাই হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চৌহুমুং স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল চৌহুমুং নেক্সট কুৱেশ্যন নাটংকি ৰাষ্ট্ৰীয় উদ্যান উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত কি হৈছে নাটংকি নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট অফ নৰ্থ ইষ্ট ইণ্ডিয়া আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নাগালেণ্ড নাটংকি ৰাষ্ট্ৰীয় উদ্যান উত্তৰ পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন হুজ কেপিটেল ইজ বেইৰুট কি হৈছে বেইৰুট কাৰ ৰাজধানী আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লেবাননৰ ৰাজধানী হ'ল বেইৰুট নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ নাইজেৰিয়া কি সুধিছে নাইজেৰিয়াৰ ৰাজধানীখনৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আবুজা নাইজেৰিয়াৰ ৰাজধানীখনৰ নাম হ'ল আবুজা নেক্সট কুৱেশ্যন ৱেৰ ইজ লালবাগ লোকেটেড কি সুধিছে লালবাগ ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাংগালোৰ লালবাগ বাংগালোৰত অৱস্থিত নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু উইন দ্য ভাৰত ৰত্ন প্ৰথম ভাৰত ৰত্ন বিজয়ী মহিলাগৰাকী নাম কি ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইন্দিৰা গান্ধী